কৰ্মচাৰী পৰিষদৰ সভাপতি ডাঙৰীয়া আহি ইয়াত আপোনালোকৰ সন্মুখত ঘোষণা কৰি থৈ গৈছে যে আপোনালোকে গ্ৰহণ কৰা সকলো কাৰ্যসূচী তেখেতসকলৰ সমৰ্থন থাকিব আৰু শিক্ষক সংগঠন হিচাপে আমি সদায় সমৰ্থন কৰি আহিছোঁ কৰিমেই আৰু অন্যান্য শিক্ষক সংগঠনখিনিও কৰি আহিছে গতিকে আপোনালোকৰ এটা গ্ৰুপে অন্ততঃ কৰ্মচাৰী পৰিষদ বা অন্যান্য যিখিনি সংগঠন আছে সকলোকে লগত আলোচনা কৰি অতি সোনকালে এটা দিনৰ কৰ্মবিৰতিৰ কাৰ্যসূচী ঘোষণা কৰা অল আছাম সকলো শিক্ষক কৰ্মচাৰীয়ে যদি সহায় কৰে আপোনালোকে কিন্তু ঘোষণা কৰাৰ আগত সকলোৰে লগত কথা কয় এনেটো ক'লে নহ'ব মই প্ৰাথমিক শিক্ষক সন্মিলনৰ সম্পাদক হিচাপে কৈছোঁ আপোনালোকৰ যদি সকলো অসমৰ সকলো 4.5 লাখ কৰ্মচাৰীয়ে এদিনৰ কাৰণে কৰ্মবিৰতিৰ কাৰ্যসূচীৰ সমৰ্থন জনাই আমি প্ৰাথমিক শিক্ষক সন্মিলনী আগত থাকিম এই কথাটো আপোনালোকে এখন নৱেম্বৰ মাহমানৰ ভিতৰত যিহেতু অক্টোবৰলৈকে চৰকাৰে এটা সময়সীমা দি থৈ দিছে নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকে এখন অভিৱৰ্তনৰ চিন্তা কৰক যিখন অভিৱৰ্তনত অসমৰ সকলো ষ্টুডেণ্টছ ইউনিয়ন সকলো ৰাজনৈতিক দল সকলো অৰাজনৈতিক দল শিক্ষাবিদ বুদ্ধিজীৱী সকলোৱে আহে তাৰ পৰা এটা মেছেজ গভৰ্ণমেণ্টলৈকে পঠিয়াব পাৰে আৰু জানুৱাৰী মাহৰ পৰা এই সকলোৰে সহযোগত এটা সংবাদমূলক কাৰ্যসূচী সম্পৰ্কে আপোনালোকে চিন্তা কৰক যে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমত আৰু কোনো নতুন বিদ্যালয় স্থাপন কৰিব নোৱাৰে ঠিক আছে অসমৰ ৰাজ্যতো আৰু নতুন বিদ্যালয় স্থাপন কৰা নাই আপোনালোকে চৰকাৰে বাধা দিছে বাধা দিয়াৰ পিছত কোনেও স্থাপন কৰা নাই কিন্তু ইতিমধ্যে স্থাপিত যিখিনি বিদ্যালয় আছে সেইখিনিৰ কাম সমাধান কৰাটো আপোনালোকৰ দায়িত্ব নালাগে যদি সেইখিনি বন্ধ কৰি দিয়ক ভাঙি দিয়ক চবখিনি একেবাৰে ক্ল'জ প্ৰচেছ কৰি দিয়ক সেইটো এটা কাম কিন্তু নকৰিব একো নকৰিব সেনেকৈ কলমাই ৰাখিব এই কথাটো হ'ব নোৱাৰে মানুহখিনি কেনেকুৱাকৈ বিপদত পেলাই ৰাখিব নোৱাৰিব গতিকে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে এই যিখিনি বিদ্যালয় আছে এই বিদ্যালয়খিনিৰ কাম এই ডিচেম্বৰৰ ভিতৰত শেষ কৰাৰ ভূমিকা আপোনালোকে দিয়ক তেওঁলোকে এই আগতে স্থাপন হোৱা দায়িত্বত থকা চৰকাৰৰ অনুমতি থকা এই বিদ্যালয়খিনি প্ৰাথমিকীকৰণৰ কাম তেওঁলোকে কৰক আৰু নহ'লে জানুৱাৰীৰ পৰা এটা গণসংগ্ৰামৰ প্ৰয়োজনীয়তা আপোনালোকে চিন্তা কৰক কিন্তু মই এই কথাটো আকৌ কৈছোঁ অকল আপোনালোকৰ 10,000 15,000 20,000 মেম্বাৰে আন্দোলন কৰিলে কিন্তু সফল নাপায়